Hello, welcome to my daily vlog series day 1. ৰাতিপুৱাৰ সকলোবোৰ কাম বন আজৰি কৰি এয়া পেট পূজা কৰি ললো। তাৰপিছত আমাৰ ঘৰত কচুগুটি এটা আছে নহয়, কচুগুটিটোৰ গান শুনিছেনে? আগফালে ৰ'দত বহি এইফালে দেউতাকে আমলখি গুচোৱাত লাগি আছে। আমলখিখিনি বইল কৰি ৰাখিছিলে, এতিয়া সৰু সৰু কৰি দিছে। তাৰ পৰা ছাইডত বহি মই পৰা ইনষ্ট্ৰাকশ্যন দি আছোঁ। আৰু দুপৰীয়াৰ সাঁজ যিহেতু বনাবলৈ হ'লেই, দেওবাৰ দিনটোত বহুত বেছি কাম থাকে। কাম বন কৰি আজৰিয়ে নহয়, বহুত সময় লাগি যায়। এইফালে কচুগুটিৰ পৰা উৎপাত কৰি আছে, আৰু সি উৎপাত কৰি থকা সময়খিনিতে মই কাপোৰ কানি এইখিনিও ধুই ৰ'দত মেলি ল'লোঁ। আৰু দুপৰীয়া ভাত পানী খাই মেলি ওলাই আহিলোঁ অকণমান ফুৰিবৰ কাৰণে। তাৰপিছত আমাৰ প্ৰভুজনৰ কাঁহি মেলি অৱস্থা বেয়া। আৰু এইখন দেখিছেনে, ল'ৰাক যিখন স্কুলত এডমিশ্যন কৰাইছোঁ, এপ্ৰিলৰ পৰা তাৰ ক্লাছ আৰম্ভ হ'ব, আৰু স্কুলখন তাক দেখাই নিলোঁ। আজি যিহেতু দেওবৰীয়া বজাৰ অলপো কৰিবলৈ আছিল, বজাৰখিনিও কৰি ল'লোঁ। তাৰপিছত আহি থাকোঁতে ৰাস্তাত দেখিছেনে বান্দৰৰ জাক, সিহঁতে ৰাস্তাটো একেবাৰে ঘেৰি ধৰিছে। তাৰপিছত আহি গ'লোঁ এয়া কেন্দুগুৰি বাইপাছ। আৰু আমি আজি গৈছিলোঁ এয়া লাচিত মৈদাম, তাৰ কনষ্ট্ৰাকশ্যন চলি আছে। 1.5 বছৰৰ আগত গৈছিলোঁ, তেতিয়াও কাম চলিয়ে আছিল, এতিয়াও চলিয়ে আছে। আৰু আমাৰ কচুগুটি কি কৰিছে জানেনে? তাত থকা লাচিত মূৰ্তিটোৰ কেনেধৰণে আছে সি তাকে দেখাই আছে। হাতখন কেনেকৈ আছে, তৰোৱালখন কেনেকৈ লৈছে, মুখখন কেনেকুৱা কৰিছে, তাকে দেখাই আছে। তাৰপিছত এয়া সন্ধিয়াও হ'ল, আমি ঘৰলৈ ঘূৰি আহিলোঁ। পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে লগ হ'ম। আজিলৈ আহিছোঁ। ধন্যবাদ সকলোকে।